ছাত্ৰ সন্থাৰ আহ্বানত আমি আচলতে অসমৰ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আজি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথাটো হ'ল স্পষ্ট যে আমাৰ নতুন প্ৰজন্ম বা অসমৰ যিসকল আচলতে ডেকা চাম বা অসমৰ যিসকল প্ৰজন্ম নতুন প্ৰজন্মই আচলতে ড্ৰাগছৰ কবলত পৰি আচলতে নিশেষ হৈ যোৱা আমাৰ পৰিলক্ষিত হৈছে। তাৰ লগে লগে আচলতে এজন পিতৃ মাতৃয়ে আচলতে নিজৰ সন্তানটিক আচলতে ৰিহাব চেণ্টাৰত থৈ যিটো আচলতে তেখেতলোকে দুখ আচলতে অনুভৱ কৰে সেই কথাটো আচলতে আমি কোনো বুজিব নোৱাৰোঁ। তাৰ বাবে আচলতে আমি দাবী জনাইছোঁ যে চৰকাৰ ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ অধিক কঠোৰ হওক আৰু প্ৰশাসনে উচিত তদন্ত কৰি ড্ৰাগছ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক। আজি গোলাঘাট জিলা ছাত্ৰ সন্থা, গোলাঘাট জিলা মহিলা সমিতি, পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আদিকে ধৰি গোলাঘাটৰ বিভিন্ন ধৰণৰ সংগঠন জড়িত হৈ আছে।